ছোৱালীয়ে বাটাৰ চিকেন বনাই আছে ইয়াত বাটাৰ দি আগতে মাংসখিনি ভাজি লৈছে মেৰিনেশ্যন কৰি দিছিলে আদা নহৰু জলকীয়া বাটাৰ চিকেন বনোৱা ছোৱালীজনী মোৰ ডাঙৰ ছোৱালী গ্ৰেভি বনাবৰ কাৰণে ইয়াত পিঁয়াজ আদা নহৰু কাজু ভাজিখিনি বইল কৰি থৈছে এতিয়া মিক্সিত পিচিব লগতে মই জিৰাখিনি পিচি দিওঁ শিলপতাত এয়া গ্ৰেভিখিনি পিছা হয় এয়া মাংসখিনিও ফ্ৰাই কৰা হৈ গ'ল বাটাৰ ফ্ৰাই মাংস ফ্ৰাই কৰা তাতে দি দিব বাটাৰ দিয়া হ'ল এতিয়া গ্ৰেভিখিনি দিয়া হ'ব এতিয়া গ্ৰেভিখিনি ভাজা হ'ব এয়া এতিয়া তাই ভাজি আছে মছলাখিনি আজি কুকমেন নতুন খিনি দিয়া হ'ব জিৰাখিনি দি আৰু গৰম মছলা দি দিয়া গ্ৰেভিখিনিত মাংসটো আকৌ ভাজা হৈছে হিলাই দিয়া দেখাই দিয়া আৰু গৰম পানী উতলি তাই আজি মন গ'ল বাটাৰ চিকেন বনাবলৈ তাই নিজে চব প্ৰিপাৰেশ্যন কৰি নিজে কৰিছে চব মচু বনা এতিয়া মাংসখিনি প্ৰায় ভাজা হৈ গ'ল এতিয়া গৰম পানী দি দিব তাই গৰম পানীখিনি ময়ে ঢালিলোঁ তাই নোৱাৰিব সৰু ছোৱালী দি দিলা মিক্স পাউডাৰ দিয়া থা এতিয়া মাংসখিনি ঢাকি দিব তাই ফুল এতিয়া ল' ষ্টিম কৰি দিব গেছ এয়া আমাৰ বাটাৰ চিকেন ৰেডি হৈ গ'ল মই বনোৱা বাটাৰ চিকেন ৰেষ্টুৰেণ্ট ষ্টাইল হ'বলৈ হৈছেনে মা ভালকৈ বাটাৰ দি দিয়া বাটাৰ দি দিব অলপ আৰু শুকাই দিলে হৈ যাব তাই ইউটিউবত চাই কিনি বনাইছে দেই মই খোৱা তুমি বনাইছি নহয় খোৱা এইটো তাই খাব